নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ আজি আমি আলোচনা কৰিম নতুনকৈ পদ মুকলি হোৱা চৰকাৰী বিভাগৰ চাকৰিৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ জব ইনফৰমেশ্যন আপোনালোকে পাই থাকিব পাৰে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। APSC ৰিক্ৰুটমেণ্ট 2025 20 grade 4 post অনলাইন এপ্লাই। APSC ফালৰ পৰা ৰিক্ৰুটমেণ্ট আহিছে। টোটেল 20টা পোষ্ট আছে আৰু অনলাইন যোগে আবেদন কৰিব পাৰিব। আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ফালৰ পৰা মুকলি কৰিছে পদ আৰু আবেদন কৰা লাষ্ট ডেট হৈছে 9 অক্টোবৰ 2025 আৰু পোষ্ট কেইটা হৈছে গ্ৰেড 4 পোষ্ট। প্ৰথমবাৰৰ বাবে APSC ফালৰ পৰা গ্ৰেড 4 পোষ্ট মুকলি কৰিছে এইবাৰ আৰু টোটেল পোষ্ট আছে 20টা আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিছে। UR আৰু OC কাৰণে আছে 10টা, OBC MOBC কাৰণে আছে 5টা, T ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে আছে এটা, SC বাবে আছে 2টা, ST P কাৰণে আছে এটা, ST H কাৰণে আছে এটা। নেম অফ ডিপাৰ্টমেণ্ট সাৰ্ভিস আসাম পাব্লিক সাৰ্ভিস কমিশন। স্কেল অফ পে বেন 1 উইথ পে স্কেল। দৰমহাৰ স্কেলটো হৈছে 12,000 পৰা 52,000 আৰু গ্ৰেড পে'টো হৈছে 3,900 আৰু এজ লিমিটটো দিয়া আছে ইয়াত 18 পৰা 40 বছৰ। মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন চেল বি মিনিমাম ক্লাছ 8 পাছ এণ্ড মেক্সিমাম HSLC এণ্ড ক্লাছ 12। মিনিমাম 8 পাছ হ'ব লাগিব আৰু মেক্সিমাম মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত আদাৰ ক্ৰাইটেৰিয়া দিয়া আছে। চিটিজেনশ্বিপ ইয়াত দিয়া আছে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন এজ ডিফাইন এজ আৰ্টিকেল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰ্টিকেল 5 আৰু 8ৰ আধাৰত মানে ইণ্ডিয়ান হ'ব লাগিব, মানে ৰেচিডেঞ্চিয়েল হ'ব লাগিব ইণ্ডিয়াৰ। আৰু ৰেচিডেঞ্চিয়েল কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আসাম, অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ হ'ব লাগিব আৰু PRC থাকিব লাগিব যিজনে এপ্লাই কৰিব, আৰু লগতে এমপ্লয়মেণ্ট এক্সেঞ্জ থাকিব লাগিব। আৰু এজ ৰিলেক্সেশ্যন দিয়া আছে ইয়াত। SC বাবে 5 বছৰ, ST বাবে 5 বছৰ আৰু OBC MOBCৰ কাৰণে 3 বছৰ আৰু PWBDৰ কাৰণে 10 বছৰ। আৰু এটি আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ themselves in any of the employment exchange of Assam। এমপ্লয়মেণ্ট এক্সচেঞ্জখন থাকিব লাগিব আপোনালোকৰ। আৰু এপ্লিকেশ্যন ফিজ ইয়াত দিয়া আছে। জেনেৰেলৰ বাবে 47 টকা 20 পইচা আৰু OBC MOBCৰ কাৰণেও 47 টকা 20 পইচা আৰু SC ST BPL আৰু PWBDৰ কাৰণেও 47 টকা 20 পইচা। যিসকল ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু অধিককৈ জানিবৰ বাবে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ পেলাই আপোনালোকে চাব পাৰিব ক্লিক কৰি। আৰু আজি ইনফৰমেশ্যনখিনি ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।